সাহিত্যপ্ৰেমী বা শিক্ষাৰ সৈতে জড়িত ব্যক্তিলৈকে যাব তেতিয়াহ'লে আমাৰ এইখিনি কাৰ্যসূচী ৰূপায়ণত কিছু সহজ হ'ব, কিছু মানে সুবিধা হ'ব। অসম প্ৰকাশন পৰিষদে আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ মৰ্মে এক কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ যে অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত একোটাকৈ সাহিত্য গোট গঠন কৰা। আৰু আমি তলে তলে এই কামত আগবাঢ়িছিলোঁ। ইতিমধ্যে অসমৰ মুঠ 30খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই সাহিত্য গোট গঠন কৰা হৈছে। এই সাহিত্য গোটৰ নাম দিয়া হৈছে প্ৰকাশ সাহিত্য গোট। আপোনালোকে জানে অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ নামৰ এখন আলোচনী প্ৰত্যেক মাহে ছপা হৈ ওলায়। এই প্ৰকাশখনৰ নামতেই আমি প্ৰকাশ সাহিত্য গোট নাম দিছোঁ আৰু তাৰ সৈতে সংশ্লিষ্ট মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ নামটো জড়িত থাকিব। এই প্ৰকাশ সাহিত্য গোটৰ যি গঠন কৰিছোঁ তাত মূলতঃ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়খনৰ 50গৰাকী ছাত্ৰ ছাত্ৰী তাত অন্তৰ্ভুক্ত কৰা হৈছে আৰম্ভণিতে। এইটো নহয় যে 50গৰাকীয়ে থাকিব, তাতকৈ বেছি নহয়, কিন্তু আৰম্ভণিতে আমি 50গৰাকী ছাত্ৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰিছোঁ আৰু 5গৰাকী শিক্ষকক ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে মুঠ 55গৰাকী লোকক লৈ আমি আৰম্ভণিতে 30খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই সাহিত্য গোট গঠন কৰিছোঁ। আমাৰ গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি গুৱাহাটী মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয় আদি কৰি যোৰহাটৰ JB কলেজলৈকে বহুকেইখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এই সাহিত্য